Namaskar, or good afternoon, everyone. My Rajdeep Oza, Vice President of Assam Cricket Association. On behalf of the Assam Cricket Association, I welcome the member of the press to this press meet and briefing. Alongside with me is Joyantada, who is DCP Traffic, and Porikit Dotto, who will be handling the security details for the matches, both the matches. So today we will brief you roughly about the arrangement that has been taken for regarding traffic and inside the stadium. So with those words, I'd like to hand over to Porikit Dotto, who will take forward this press meet this afternoon. Porikita. শুনা পাইছে সকলো আমি সকলোকে স্বাগতম জনাইছো ইতিমধ্যে আপোনালোক সকলোৰে অৱগত এসিএস ষ্টেডিয়ামত দুখনকৈ আইপিএল খেল অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 26 তাৰিখ আৰু 30 তাৰিখে 26 তাৰিখে ৰাজস্থান ৰয়েলছ আৰু কেকেআৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব আৰু পৰৱৰ্তী খেলখন 30 তাৰিখে কেকেআৰ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ'ব গতিকে আমি এই গোটেই খেলখন পৰিচালনা কৰাৰ ক্ষেত্ৰত কিছু দিশ আমাৰ আছে যিখিনি দিশ দৰ্শকৰ জ্ঞাতাৰ্থে আমি অৱগত কৰিব লগা আছে মই প্ৰথমেই অনুৰোধ জনাম যেহেতু এইবাৰ আমাৰ অকণমান যি ট্ৰাফিক যিটো এৰেঞ্জমেণ্ট সেইটো অলপ কিছু চেঞ্জ আছে যেহেতু আপোনালোকে সকলোৰে অৱগত আমাৰ এখন ফ্লাইঅভাৰ এখন বনি আছে মূল ৰাস্তাটোত গতিকে এই গোটেই বিষয়বস্তুবিলাক আমাৰ লগত আছে ডিচিপি ট্ৰাফিক জয়ন্ত সাৰথী বৰা মই প্ৰথমেই তেখেতক ট্ৰাফিক প্লেনটোৰ সম্পৰ্কত অৱগত কৰিবলৈ অনুৰোধ জনাইছোঁ থ্যাংক ইউ ইয়াত উপস্থিত থকা ৰাজীৱ দা পৰিকিত দা আৰু মাই ডিয়াৰ ফ্ৰেণ্ডছ আপোনালোকে অলৰেডি পৰিকিত দাই কৈছে যে যেহেতু অহা 26 তাৰিখ আৰু 30 তাৰিখে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকৈ ইয়াত মেচ অনুষ্ঠিত হ'ব 26 তাৰিখ আৰু 30 তাৰিখে প্লেনটো আমি আগৰবাৰ যেনেকুৱা কওঁ ট্ৰেফিক মেন একেই আছে কিন্তু যেহেতু পটাচি লাম্বাৰীত এখন ব্ৰিজ বনাই আছে সেইটোৰ কাৰণে আমি ট্ৰেফিক মুভমেণ্টটো অলপ চেঞ্জ কৰিছোঁ আগতকৈ আৰু আপোনালোকে জানে আজি বা কেইদিনমানৰ আগত ফিল্ড ইষ্ট চাইডে যি নতুন ৰাস্তা হৈছে ডক্টৰ ভূপেন হাজৰিকা পথ বা যিটো মৰা ভৰলু পথ বুলি কয় তাতো আমি কিছুমান যান বাহনৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিছোঁ তাৰ আগতে মই আপোনাক কৈছোঁ মই এটা প্ৰেছ ৰিলিজ উলিয়াইছোঁ আগে পিছে যেনেকৈ উলিয়াওঁ এইবাৰো আনিছোঁ মই এবাৰ পঢ়ি দিওঁ আৰু ইয়াৰ কপি এটা মই আপোনালোকক দিম মই আপোনালোকৰ থ্ৰুদি মিডিয়াৰ থ্ৰুদি আপোনালোকক এটা আহ্বান জনাইছোঁ আপোনালোকে যদি এইটো সম্প্ৰচাৰণ কৰক পাব্লিছ কৰক যাতে গুৱাহাটীবাসী ৰাইজ তথা অসমবাসী চবেই জানে যে ট্ৰেফিক প্লেনটো আমি কেনেকৈ কৰিছোঁ আৰু আপোনালোকৰ থ্ৰুদি মই অসমবাসীক অনুৰোধ জনাইছোঁ যে খেলখন সুকলমে হৈ যাবৰ কাৰণে আপোনালোকে এছিয়াক সহায় কৰাৰ লগতে অসম পুলিচকো সহায় কৰক যাতে যিখন খেল দুখন খেল আছে এই কোনো ধৰণৰ ব্যাঘাত নোহোৱাকৈ মানুহে যে ভালকৈ এটা চাই এটা মানে উপভোগ যিটো এটা উৎসৱমুখৰ পৰিৱেশ এটা আছে সেইটোত যাতে কোনো ব্যাঘাত নজন্মে সেইটো কাৰণে অসমবাসী ৰাইজৰ পৰা অসম পুলিচে সহায় সহযোগিতা আশীৰ্বাদ বিচাৰিছোঁ আমি এতিয়া এনেকুৱা হৈছে মই জাষ্ট পঢ়ি দিছোঁ এই যিটো আমি ট্ৰেফিক প্লেন বনাইছোঁ বা ৰেগুলেশ্যন কৰিছোঁ সেই তাৰ আগতে কৈছোঁ সেই ৰেগুলেশ্যনটোত কোনো ধৰণৰ এম্বুলেঞ্চ ফায়াৰ ব্ৰিগেড স্কুল কেৰিং ভেহিকেল বাচ্চা কেৰিং ভেহিকেল বা ইমাৰ্জেঞ্চি ছাৰ্ভিচ মেডিচিনৰ যিখিনি তাত কোনো ধৰণৰ হেম্পাৰ নহয় যদিও আমি এটা ৰাস্তা ওৱান ৱে কৰিছোঁ সেইটো ৰাস্তাত যদি এম্বুলেঞ্চে আহে বা ফায়াৰ ব্ৰিগেডে আহে সেইটো তাত কোনো ধৰণৰ অবষ্ট্ৰাকশ্যন বা ৰেগুলেশ্যন নহ'ব এতিয়া এই যিখন প্লেন বনাইছোঁ আমি বেচিকেলি শিশু ষ্টুডেণ্ট ছিনিয়ৰ চিটিজেন আৰু যিখিনি ফিজিকেলি ডিফাৰেণ্টলি এবল পাৰ্চন সেইখিনি কাৰণে এই বেছিকৈ প্লেনটো বনোৱা হৈছে এই প্লেনটোৰ প্ৰথম পইণ্টটো হৈছে যে অল টাইপ অফ কমাৰ্চিয়েল কেৰিং গুডছ ই 2 চকা হ'ব পাৰে 4 চকা বা 6 চকাই হওক সেইখিনি 3টা বজাৰ পৰা ফ্ৰম 2 PM till 12 midnight গুৱাহাটীৰ কিছুমান অঞ্চলৰ আছে মই কৈ দিছোঁ যেনে হৈছে GS ৰোড BK কাকতি ৰোড AK আজাদ ৰোড AK দেৱ ৰোড কুলো বসুমতাৰী ৰোড ডক্টৰ ভূপেন হাজৰিকা পথ মৰা ভৰলু পথ FA ৰোড দুপলীয়া ৰোড বিষ্ণুপুৰ ৰোড MG ৰোড AT ৰোড RKC ৰোড বিৰুবাৰী GMCৰ কানেক্টিং যিটো ৰোড আছে আৰু কাহিলীপাৰা ৰাস্তাটোত দুপৰীয়া 2টা বজাৰ পৰা
মিডনাইট 12 লৈকে 26 আৰু 30 তাৰিখে যান বাহনখিনি বন্ধ থাকিব 2 চকীয়া 4 চকীয়া 6 চকীয়া মালবাহী গভাবোৰখিনি আৰু স্লো মুভিং ভেহিকলছ 2 নম্বৰ পইণ্টটো হৈছে AK Azad ৰোডটো will be এটা ওৱান ৱে হ'ব যিবিলাক গাড়ী লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰীৰ ফালে গাড়ীবিলাক যাব পাৰিব কিন্তু বিৰুবাৰীৰ পৰা কোনো ধৰণৰ গাড়ী লাল গণেশৰ ফালে কিন্তু AK Azad ৰোডত আহিব নোৱাৰিব আৰু এইখিনি হ'ব 3টা বজাৰ পৰা আমি এই যিটো ৰেগুলেশ্যন কৰিছো ৰেগুলেশ্যন আমি ইমপ্লিমেন্ট কৰিম from 3 PM onwards 4:30 বজাৰ পৰা সেই একেটা ৰাস্তাতে যিখিনি গাড়ীৰ পাছ থাকিব লাইক ড্ৰপ অফ পাছ থাকক বা VIP পাছ থাকক সেইখিনি গাড়ীহে আমি লাল গণেশৰ পৰা কুল বসুমতাই ৰোড যিটো বৰ্ষাপৰা তিনিআলি তালৈকে আহিবলৈ দিয়া হ'ব বাকিখিনি গাড়ী যিখিনি পাছ নাথাকিব সেইখিনি গাড়ী আমি লাল গণেশ পইণ্টৰ পৰা ৰাইট সাইডে পঠিয়াই হায়াত হস্পিটেল কাহিলিপাৰা ৰাস্তা ফালে পঠিয়াই দিম একে ধৰণে যিখিনি গাড়ী আপোনাৰ বিৰুবাৰী সাইডৰ পৰা আহিব সেইখিনি গাড়ী আমি সাইকেল ফ্যাক্টৰীত ৰখাই ৰাইট ট্ৰেক কৰাই দিম বিৰুবাৰী সাইডৰ পৰা কোনো ধৰণৰ পাছ থকা গাড়ীও এইফালে আহিব নোৱাৰিব তোৰ লাল গণেশ তেওঁলোকৰ ৰাইট ট্ৰেকেদি পঠিয়াই সাইকেল ফ্যাক্টৰী দি হৈ তেওঁলোকক আমি উইটা তেওঁলোকে আইটিঅ নগৰ এইফালে পঠিয়াই দিয়া হ'ব কুল বসুমতাই যিটো ৰাস্তা বৰ্ষাপাৰাৰ পৰা যিটো ধীৰেনপাৰা কানেক্টিং ৰোড আছে সেই ৰাস্তাটো 3টা বজাৰ পৰা অকল ওৱান ৱে হৈ যাব আৰু 4:30 বজাৰ পৰা অকল যিখিনি VIP পাছ থাকিব সেইখিনি গাড়ীয়ে কুল বসুমতাই ৰাস্তাত চলাচল কৰিব দিয়া হ'ব কিন্তু ধীৰেনপাৰা সাইডৰ পৰা কোনো ধৰণৰ গাড়ী ধীৰেনপাৰাৰ পৰা কোনো ধৰণৰ গাড়ী আপোনাৰ কুল বসুমতাই ৰোডত চলাচল কৰিবলৈ দিয়া নহ'ব আৰু আপোনালোকে জানে মই আগতে কৈছো যে যিটো মৰাবৰু ৰোডটোত কোনো ধৰণৰ গাড়ী চলাচল কৰিবলৈ দিয়া নহ'ব আৰু একে ধৰণে যিটো ৰাজীৱ গান্ধী পথ আছে সেই ৰাজীৱ গান্ধী পথটোত আপুনি যেতিয়া নেশ্যনেল হাইৱে 27ৰ পৰা আহে ISBT কিনাৰেদি সেইফালে আহিব পাৰিব আহাৰ ওচৰতে এটা আপোনাৰ শ্যাম মন্দিৰ আছে শ্যাম মন্দিৰৰ ওচৰতে আমি গাড়ীখিনি আকৌ ডাইভাৰ্ট কৰি বাওঁফালে পঠিয়াই দিম গণেশপাৰা ফিল্ডৰ ফালে এইটো কৰাৰ কাৰণ এটাই হৈছে তাতে গেট নম্বৰ 5 আৰু 6 আছে গতিকে আপোনালোকৰ যি 5 আৰু 6 নম্বৰ গেটৰ পাছ হোল্ডাৰ থাকিব তেওঁলোকে সেই পাৰ্টিকুলাৰ ৰাস্তাটো ইউজ কৰি তেওঁলোকৰ কাৰণে সুবিধা হ'ব আৰু এটা কথা হৈছে কোনো ভেহিকেলবিলাক বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ কুল বসুমতাই ৰোডত তাৰপিছত চাইকেল ফেক্টৰী টু লাল গণেশ আৰু আমবাৰীৰ পৰা চম্পাৱতী স্কুল যিটো ৰাস্তা আছে সেই ৰাস্তাৰ কোনো সাইডে বোথ সাইডে কোনো ধৰণৰ ভেহিকেল পাৰ্কিং এলাউড নহ'ব আৰু ওৱান সাইড পেৰেলেল ৰোড পাৰ্কিং দিয়া হৈছে চম্পাৱতী হাই স্কুল টু গড়চুক অন AK দেৱ ৰোড তাত আপুনি ৰোড সাইড পেৰেলেল পাৰ্কিং কৰিব পাৰিব আৰু এটা কথা কৈছো আগে পিছে আমি ট্ৰেফিকে বহুত অসুবিধা পায় এই যিখিনি VIP পাছ লৈ গাড়ী সোমাই পেলাই মানুহ ড্ৰপ দি আকৌ ওলাই যায় একেখন গাড়ীয়ে 2-3 বাৰ আপ ডাউন কৰে গতিকে এইবাৰ মই অকল অনুৰোধ কৰিছো যে এবাৰ যেতিয়া গাড়ীখন সোমাই যাব যেতিয়ালৈকে খেলখন শেষ নহয় তেতিয়ালৈকে আকৌ সেইখন গাড়ী ওলাই আহিব নোৱাৰিব আৰু এটা কথা আছে এতিয়া হৈছে সোমোৱাটো মই ক'লো ওলাই যোৱাৰ ৰাস্তাটো এনেকুৱা হ'ব আফটাৰ দি গেম ইজ অভাৰ যিখিনি খেলপথাৰৰ মাজত থাকিব তাৰমানে AC ষ্টেডিয়ামৰ ভিতৰত যিখিনি গাড়ী পাৰ্ক কৰি থোৱা যাব সেইখিনি ৰাইট সাইড या লেফট সাইড বোথ সাইড যাব পাৰিব ৰাইট সাইড গৈ পেলাই তেওঁলোকে আপোনাৰ কুল বসুমতাই ৰাস্তাৰ ৰাইট সাইডে যদি গুচি যায় আপোনাৰ বৰ্ষাপাৰা তিনিআলি পাব বৰ্ষাপাৰা তিনিআলিৰ পৰা তেওঁলোকে লেফট সাইডে যদি গুচি যায় তেওঁলোকে চাইকেল ফেক্টৰী হৈ বিৰুবাৰীলৈ গুচি যাব পাৰিব আৰু ৰাইট সাইডে ওলাই গৈ তেওঁলোকে লাল গণেশ হৈ নিজৰ ডেষ্টিনেশ্যন যাব পাৰিব Accordingly, যিখিনি গাড়ী লেফট সাইডে ওলাই যাব তেওঁলোকে ধীৰেনপাৰা হৈ লেফট গুচি গ'লে নেশ্যনেল হাইৱে দি যাব পাৰিব আৰু ৰাইট ওলাই গুচি যোৱাৰ লগে তেওঁলোকে আমবাৰী হৈ পটাচিল হৈ ওলাই যাব পাৰিব সো এক্সিট প্লেনটো মোৰ সেইটো আছে এতিয়ালৈকে মই টোটেল আমাৰ ভিতৰৰ যিখিনি পাৰ্কিং আছে সেইখিনিটো পাৰ্কিং আছে তাৰোপৰি মানুহৰ সুবিধাৰ কাৰণে তাৰমানে স্পেক্টেটৰৰ সুবিধাৰ কাৰণে আমি 11টা পাৰ্কিং প্লেচেছ আইডেন্টিফাই কৰিছোঁ ইয়াত মই দি দিছোঁ তাত কিমান কেপাচিটি আছে ভেহিকেলৰ আৰু ডিসটেন্স কিমান AC ষ্টেডিয়ামৰ পৰা
আৰু যদি কিবা অসুবিধা হয় তাত মই লেট জিঅ' টেগো কৰি দিছোঁ, লেট লঙো দিছোঁ। যদি কোনোবাই নাজানে ধৰক লেট লংটো লগালে পাৰ্কিং প্লেচটো তেওঁলোকে আইডেণ্টিফাই কৰি ল'ব পাৰিব। আৰু এটা এইবাৰ মই এড কৰিছোঁ, ইয়াত যিহেতু আপোনালোকে জানে 6খন গেট আছে স্পেক্টেটাৰ্ছৰ কাৰণে, 6খন গেটেদি পাব্লিক সোমাব পাৰিব। কোনখন গেটে টিকেট হোল্ডাৰবিলাকে আমি ফিল কৰিছোঁ, আমি দেখা পাইছোঁ বিভিন্ন সময়ত মানুহখিনি বিচাৰি ফুৰে গেটটো কোনটো গেটেদি সোমাম, মই কোনটো গেটেৰে সোমাম। গতিকে আপোনালোকে অনুৰোধ কৰিছোঁ, আপোনালোকে যদি পাব্লিচিটি ভালকৈ দি দিয়ে, যেনে গেট নম্বৰ 1A এইটো অকল টিম সোমাব আৰু PMOA প্লেয়াৰ মেচ অফিচিয়েলছ এৰিয়া, তাত অন্য কোনো মানুহে এণ্ট্ৰি নহয়। গেট নম্বৰ 1B যিখিনি কাৰ পাছ ACA প্ৰভাইড কৰিব, যাৰ পাছখিনি যাৰ থাকিব তেওঁলোকে 1B দি সোমাব আৰু সেইখন দি কমেণ্টেটৰ্ছৰ ভোকত সোমাব। ঠিকে আছে ন? কমেণ্টেটৰ্ছ গেট নম্বৰ 2 সেইটো আছে বৰ্ষাপাৰা ৰাস্তাত। সেই ৰাস্তাত সোমাবৰ কাৰণে আপোনাৰ হ'ব AK আজাদত আহিব, AK আজাদলৈ বাওঁফালে ঘূৰিলে বৰ্ষাপাৰা তিনিআলি আৰু তাৰপৰা বৰ্ষাপাৰা আপোনাৰ ষ্টেডিয়ামত সোমাব গেট নম্বৰ 2ৰ কাৰণে। গেট নম্বৰ 3 এইটো RG বৰুৱা পথ বুলি কয়, য'ত আছে গেটখন, সেইটো সোমাব বৰ্ষাপাৰা তিনিআলি, তাৰপৰা লেফ্ট টাৰ্ণ লৈ লৈ RG বৰুৱাৰ ৰাস্তাটো পায়। গেট নম্বৰ 4 হৈছে ৰলিং মিল ফিল্ড, সেইটো আপোনাৰ যে লাল গণেশ পাৰ হৈ আহিয়ে আপোনাৰ ৰলিং মিল তিনিআলিৰ পৰা লেফ্ট চাইডে সোমাই গ'লে হ'ল। এতিয়া কথাটো হৈছে ছাপ'জ এজন মানুহৰ গেট নম্বৰ 2 বা 3 পাছ আছে, 4ত 3 তেওঁলোকে ৰলিং মিলত গাড়ীখন থৈ আহিব পাৰিব, কাৰণ ইয়াত সোমাই যোৱাৰ পিছত পাৰ্কিং নাই। তেওঁলোকে বৰ্ষাপাৰা তিনিআলিত যদি কাৰ পাছ ড্ৰপ অফ আছে, তেওঁ গাড়ীখন গোটেইখন ঘূৰি ফুৰিব লাগিব। কোনোবাই যদি আহে সেইফালে আহি ৰলিং মিলৰ ফিল্ডত যাৰ ড্ৰপ অফ পাছ থাকিব, তেওঁ গাড়ীখন থৈ তাৰপৰা হাৰ্ডলি আপোনাৰ 700 বা 800 মিটাৰ হৈ ACA ষ্টেডিয়াম। আৰু গেট নম্বৰ 5 আৰু 6 যিহেতু অলৰেডি মোক ACA যিটো জনাইছে গেট নম্বৰ 7খন কিবা কাৰণে তেওঁলোকে বন্ধ ৰাখিছে এইবাৰ, গতিকে গেট নম্বৰ 5 আৰু 6ৰ কাৰণে চবতকৈ ইজিয়েষ্ট ৰাস্তাটো হৈছে তেওঁলোক ISBTৰ পৰা যিটো নতুনকৈ বনোৱা ৰাস্তা আছে ডক্টৰ ভূপেন হাজৰিকা পথ, সেই পথেদি সোমাই আহি শ্যাম মন্দিৰৰ ওচৰত গাড়ীখিনি ডাইভাৰ্ট কৰাই দিয়া হ'ব। তাৰ ওচৰতে গেট দুখন আছে, তাৰ ওচৰৰ ফিল্ড দুখন আছে, দতলপৰা ফিল্ড আছে, গণেশপৰা ফিল্ড আছে, তাত গাড়ীখিনি ৰাখি তেওঁলোকে 5 আৰু 6তে আহিব পাৰে। কেতিয়াবা এনেকুৱা হয় 5 আৰু 6ৰ মানুহজন বৰ্ষাপাৰা চাৰিআলি সোমাই দিয়ে, সোমাই দি মেইন কুলবুচুমি ৰাস্তাটো ঘূৰি ফুৰে, কাৰণ বহুত দূৰ তেওঁলোক আকৌ আগুৱাই যাব লাগে। এইখিনি যদি আপোনালোকে এবাৰ পাব্লিচিটি দি দিয়ে, তেতিয়া যিখিনি আমাৰ স্পেক্টেটৰৰ সুবিধা হ'ব। আৰু আগতে ক'লোঁ মই এই যিটো ইট উইল নট হেম্পাৰ এনি মুভমেণ্ট অফ ইমাৰ্জেঞ্চি ভেহিকেল লাইক ফায়াৰ টেণ্ডাৰ, এম্বুলেন্সেছ, লাইফ ছেভিং ড্ৰাগছ, ভেহিকেল কেৰিং অক্সিজেন চিলিণ্ডাৰ্ছ, স্কুল বাছেছ এণ্ড অলছ' লোকেল ৰেচিডেণ্টছ। আমি এইটো চাওঁ, আমি বহুত সময়ত পোৱা যায় ট্ৰেফিকৰ মানুহখিনিয়ে পায় ইয়াত বহুত লোকেল ৰেচিডেণ্টছ আছে, যেতিয়া আমি তেওঁলোকক গাড়ীখিনি ঘূৰাই ফুৰাওঁ তেওঁলোকেও বেয়া পায়। সেইকাৰণে মই আপোনালোকক জনাইছোঁ, আপোনালোকক মই থ্ৰু দি অসমবাসী অনুৰোধ জনাইছোঁ যে অলপ আমাক হেল্প কৰক। এখন তাৰমানে এনেকুৱা হয় চবেই যে লোকেল ৰেচিডেণ্টছ কৰি দিয়ে আমাৰ অলপ অসুবিধা হৈ যায়, কিন্তু কুলবুচুমি ৰোডত উইদাউট ভেহিকেল পাছেছ ACA পৰা ইছ্যু কৰা পাছ নহ'লে কোনো ধৰণৰ কুলবুচুমি ৰাস্তাত আমি গাড়ী সোমাব নিদিওঁ আফটাৰ 4:30 অনৱাৰ্ডছ। চ' মোৰ ক'বলগীয়া এইখিনিয়ে আছে, আৰু যদি আপোনালোকে কিবা মোৰ পৰা জানিব লগা আছে, সুধিব লগা আছে, পৰীক্ষিত দায়ক কৰি লওক, তেওঁ চিকিউৰিটি ব্ৰিফিংটো কৰি তাৰপিছত আপোনালোকে সুধিব পাৰিব। ঠিক আছে, 7 নম্বৰ গেট টিকেট ইছ্যু কৰা নাই, 1B দি সোমাব। 7 নম্বৰ যিখিনি গেট আছে 1B দি সোমাব। এই চিকিউৰিটি কৰিলে মই বেছিকেলি ট্ৰেফিক এৰেঞ্জমেণ্টো কৰিছোঁ। এইবাৰ খালি মই যিহেতু লাষ্ট 2টা বছৰ মই আছোঁ ইয়াত, মানুহৰ বহুত অসুবিধা, মই ফিল্ডত থাকোঁ, মানুহে গেটবিলাক বিচাৰি ফুৰে, গতিকে এইকাৰণে এইবাৰ মই গেটৰখিনিও মই প্ৰেছ ৰিলিজত দি দিছোঁ এইবাৰ, আৰু পাৰ্কিং স্পেচটো দি দিছোঁ কিমান কেপাচিটি। আৰু এনেকুৱা হ'ব ড্ৰপ অফ পাছত হ'ব কি ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভ, এনেকুৱা হ'ব নালাগে যে আমি পাবই লাগিব, তেনেকুৱা নহয়, ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভ। গতিকে মই ডিষ্টেঞ্চো দি দিছোঁ ইয়াত। আৰু যিখিনি মানুহ ধৰক বিৰুবাৰী ছাইডৰ পৰা আহিব, মই জাষ্ট কৈ দিলোঁ, তেওঁলোকে আৰ্যনগৰ যিখন ফিল্ড আছে আণ্ডাৰ ব্ৰিজ, তাত গাড়ীখিনি ৰখাটো চবতকৈ বেছি সুবিধা হ'ব তেওঁলোকৰ কাৰণে। নহ'লে হয় কি আকৌ গাড়ীখন যিহেতু আমি সোমাব নিদিম, তেওঁলোকে ধীৰেণপাৰা হৈ ঘূৰি যাব, আকৌ নমাই গাড়ীত থ'ব যাতে বহুত অসুবিধা হ'ব। গতিকে এই ৰুটটো সেইকাৰণে মই পাৰ্কিং স্পেচটো, কেপাচিটিটো এণ্ড ডিষ্টেঞ্চ ফ্ৰম দ্য ACA ষ্টেডিয়াম সেইখিনি মই উল্লেখ কৰি দিছোঁ। নাই, তেওঁলোকৰ নৰ্মেল ৰাস্তাই ইউজ কৰিব, তেওঁলোকে নেশ্যনেল হাইৱে দি আহিব, আহি পেলাই তেওঁলোকে যিটো লখৰা আণ্ডাৰ ব্ৰিজ আছে, লখৰা আণ্ডাৰ ব্ৰিজেদি আহি পেলাই AK আজাদ ৰোডেদি সোমাই বৰ্ষাপাৰা তিনিআলি দি সোমাব। য়েছ, লাল গণেশ আহিব। আপুনি কিবা কৈছে?
মিডিয়া পাৰ্কিংটো আমি 4 দিছোঁ ন, গেট নম্বৰ 4। গেট নম্বৰ 4ৰ ওচৰত এটা পাছ আছে। ACA বেচিকেলি এইটো পাৰ্কিং ফৰ ACA পিপল, তেওঁলোকে পাছ ইছ্যু কৰিছে, তেওঁলোকৰ কাৰণে হ'ব। একচুৱেলি চাউথ পইণ্ট স্কুলখন আমি আমাৰ স্পেয়াৰ হিচাপে ৰখা গৈছে, কাৰণ আপোনালোকে জানে এই প্ৰগ্ৰেমটোৰ কাৰণে বিভিন্ন ধৰণৰ মানুহ আহে, যোনে বহুতৰ কাৰ পাছ নাথাকে, বিভিন্ন ধৰণৰ ডেলিগেট আহে, হাই অফিচিয়েলছ আহে, বা সেইটো কাৰণে আমি স্পেয়াৰ হিচাপে ৰাখিছোঁ এই চাউথ পইণ্ট স্কুলখন। DSG 4, গেট নম্বৰ 4 পাৰ্কিং তাতে হ'ব। আচ্ছা, আপোনালোক কিমানখন আছে যদি আপোনাক কোনোবাই মোক কৈ দিয়ে তেনেহ'লে মই সুবিধা কৰাই দিম আপোনালোকক। ঠিক আছে, কিমানখন আহে কেপাচিটিটো মোক কৈ দিব আপোনালোকে হেৰি কৈ দিয়ক, ACAক জনাই দিব, ACA মোক জনাই দিব, নিশ্চয় আপোনালোকৰ মই হেৰি পাৰ্কিঙৰ সুবিধা কৰাই দিম। খালি যদি বেছি এমাউণ্ট হৈ যায় মোৰ অসুবিধা হ'ব। ঠিক আছে, যিখিনি কাৰ দিছে তেওঁলোকে সেইখিনি মই একচেপ্ট কৰি ল'ব পাৰিম, নহয় মই এডজাষ্ট কৰি ল'ব পাৰিম তাত। আৰু কাৰোবাৰ কিবা থাকিলে সুধিব পাৰে, নহ'লে মই দিছোঁ মাইক। চাওক, এইটো বিষয়ত মই মন্তব্য দিব এগেইন নোৱাৰিম, কাৰণ মই ট্ৰেফিকটোহে চাওঁ, তেখেতে ক'ব পাৰিব এইটো। পাৰ্কিং যদি ভেহিকেল ৰিলেটেড কিবা আছে তেনেহ'লে মই আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিম এনচাৰ দিব। নহয়, এইখিনি কথা ধৰক মই কোৱাটো একচুৱেলি আই এম নট দি একচুৱেল পাৰ্চন বা হেৰি হ'ম, গতিকে এইটো আমাৰ প্ৰকৃতিয়াই ব্ৰিফ কৰি দিব আপোনালোকক। কিবা যদি ট্ৰেফিক কিবা কথা থাকে মই কথা পাতিলোঁ আপোনালোকৰ লগত। থেংক ইউ। এইটো 4A দি মই যিমানটো জানো, যদিও মই চিকিউৰিটিটো নাচাওঁ, কিন্তু মই যিটো গম পাইছোঁ 4A ওচৰতে থাকিব পাৰিব, সেইফালেদি আপোনাৰ ভেনত চেক কৰি সোমাব পাৰিব। কৈ আছোঁ, গেট নম্বৰ 4ত আমাৰ বেগেজ স্কেনাৰ থাকিব, যিহেতু কেমেৰা বা এইবিলাক গোটেই বেগেজ স্কেন কৰি পেলাই ষ্টেডিয়ামৰ ভিতৰত হ'ব পাৰিব। সেয়ে গেট নম্বৰ 4ত সেই স্কেনাৰ উপলব্ধ থাকিব, গতিকে সেইকাৰণে আমি গেট নম্বৰ 4টো ব্যৱহাৰ কৰা হৈছে। আৰু দ্বিতীয় কথাটো হ'ল, যিটো BCCI যিটো এক্ৰিডিটেশ্যন আছে, BCCI এখন লিষ্ট আমালৈ আহে, সেই লিষ্ট মতে সেই ধৰণৰ এৰেঞ্জমেণ্ট কৰা হ'ব। ইতিমধ্যে আমাৰ DCP ট্ৰেফিক মহাশয়ে যিহেতু কৈছে যে DSNGৰ বিষয়টো, সেইটো অকণমান তেখেতৰ লগত আলোচনা কৰি পেলাই আপোনালোকে আমাক জনালে এইখিনি আমি আগবঢ়াই নিম। দুটামান বেলেগ বিষয় আপোনালোকক অৱগত কৰিব লগা আছে। যিহেতু আমাৰ খেলৰ যিটো টাইমিং 7:30 বজাত 7:30ত আমাৰ মেচ আৰম্ভ হ'ব, সেয়েহে আমি D-3 আমি 4:30 বজাত আমি আমাৰ যি 6খন আউটাৰ গেট আছে সেই গেটসমূহ খোলাৰ ব্যৱস্থা কৰা হ'ব। কিন্তু এইখিনিতে এটা বিষয় আছে, যিহেতু আমাৰ ভূপেন হাজৰিকা যিটো ৰোড, যিটো ৰাস্তাত গেট নম্বৰ 5 and 6 আমাৰ দুখন গেট আছে, সেই দুখন গেটেদি বেছি ক্ৰাউড গৈ আছে। সময় পৰিস্থিতি সাপেক্ষে আমি সেই আধা ঘণ্টাৰ আগত সেই দুখন গেট হয়তো খুলি দিম। 4 বজাত গেট নম্বৰ 5 and গেট নম্বৰ 6 আমি খোলাৰ ব্যৱস্থা কৰিম। সেইটো বাহিৰৰ ক্ৰাউড মুভমেণ্টটোৰ ওপৰত ডিপেণ্ড কৰিব। আমি ইতিমধ্যে চিটি পুলিচৰ লগত কথা বতৰা পতা হৈছে, ৰাইজৰ সুবিধাৰ বাবে এইখিনি আমি আহ্বান ৰাখিছোঁ। আৰু খুব সুন্দৰকৈ আমাৰ DCP ট্ৰেফিকে গোটেইখিনি বিৱৰণ দিছে। আমি আশা কৰিম আপোনালোকৰ মাধ্যমৰ জৰিয়তে, যিহেতু সকলোৱে এই দুইখন মেচৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে, যথেষ্ট উন্মাদনা আছে, গতিকে সকলো উৎসাহেৰে আহিব। গতিকে সকলোৱে যাতে সময়টো হাতত লৈ আহি যথা সময়ত নিজৰ নিজৰ আসন বিচাৰি লয়। আৰু যিহেতু আমাৰ ইয়াতে এই ধৰণৰ সীমিত সুবিধাখিনিয়ে আছে, 2016 চনৰ পৰা ইয়াত আন্তঃৰাষ্ট্ৰীয় মেচো হৈছে, দুবাৰ IPLও হৈ গ'ল, গতিকে আপোনালোক সকলোৱে আমাক সহযোগিতা আগবঢ়াই আছে। দৰ্শকৰ প্ৰতি এইটো আমাৰ বিনম্ৰ আহ্বান, যাতে সকলোৱে সেইখিনি নীতি নিৰ্দেশনা মানি পেলাই কিছু সময়ৰ আগতে অলপ হাতত সময় লৈ আহিব লাগে, কাৰণ ট্ৰেফিকৰ পৰা আদি এইখিনি এটা ব্যৱস্থা থাকিবই, কাৰণ একেলগে 40,000 মানুহ আহি আছে। এইখিনি আপোনালোকক জনাইছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, ষ্টেডিয়ামলৈ আহোঁতে কোনেও যাতে কোনো সামগ্ৰী হাতত লৈ নাহে। এইটো দৰ্শকসকলৰ কাৰণেও পিছত অসুবিধাজনক কথা হয়, আৰু আমাৰ বাবে অসুবিধা হয়। গেটৰ সন্মুখত আমি তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা, বস্তুৰ লাগেজ বা কিবা ৰখাৰ ব্যৱস্থা নাথাকে। সেয়েহে মোবাইল ফোন আৰু মানি পাৰ্চৰ বাহিৰে কোনো সামগ্ৰী যাতে আপুনি হাতত লৈ নাহে, সেইখিনি আহ্বান আপোনালোকৰ প্ৰতি ৰাখিছোঁ, দৰ্শকৰ প্ৰতি। কাৰণ তেনেধৰণৰ কোনো সামগ্ৰী ষ্টেডিয়ামৰ ভিতৰত আমি সোমাবলৈ দিব পৰা নাযাব। এইটো পাৰ্চ, যিটো মানি পাৰ্চ বুলি সেইকাৰণে কোৱা হৈছে, গতিকে মানি পাৰ্চটো এলাউ কৰা যাব। এইখিনিকে আপোনালোকৰ প্ৰতি ৰাখিলোঁ। আৰু আমি আপোনালোকৰ প্ৰতি আহ্বান ৰাখিছোঁ যে আপোনালোকৰ মাধ্যমৰ জৰিয়তে, যিহেতু খুব দুখন ভাল মেচ হৈ আছে, দুটা খুব ভাল টীমৰ লগত ৰাজস্থান ৰয়েলছে খেলিব,
আৰু প্ৰথমতেই যিহেতু আমাৰ খেলসমূহ এবাৰ অনুষ্ঠিত হৈছে, গতিকে আমি আশাবাদী আমি সকলোবিলাক দিশ প্ৰত্যেকে চোৱা চিতা কৰি আছে। আমাৰ প্ৰশাসনেও আমাক সহযোগিতা আগবঢ়াই আছে, আছাম ক্ৰিকেটে সকলোবিলাক দিশ চাই আছে। গতিকে আমি আপোনালোকৰ প্ৰতি এই আহ্বান ৰাখিছোঁ। আৰু যিহেতু বিভিন্ন ৰাস্তা দি মেইন কথাটো হ'ল যে আমি প্ৰথমতে যদি ৰাস্তাসমূহ চাই লওঁ, গেট নাম্বাৰ 4 কোনটো গেলেৰীত দৰ্শকসকল সোমাব, সেইখিনি সেই নিৰ্দিষ্ট ৰাস্তাটো দিলে তেওঁলোকৰ কাৰণে বেছি সুবিধা হৈ যায়। যিটো আমাৰ জয়ন্ত সাৰথী বৰা ডাঙৰীয়াই ক'লে ঘূৰি ফুৰিব নালাগে তেতিয়া। সেইখিনি অকণমান আমি যিহেতু এটা প্ৰেছ ৰিলিজ আমি দিয়া হ'ব আমাৰ JCB ট্ৰেফিকৰ ফালৰ পৰা, সেইখিনি আপোনালোকে পাব্লিছ কৰিব। আৰু আপোনালোকৰ ফালৰ পৰা কিবা যদি সুধিব লগা আছে আপোনালোকে সুধিলে আমি অৱগত কৰিম। টিকটৰ হেৰিটো ফিজিকেল টিকট নহ'লে ইয়াতে স্কেন কৰিব লাগিব, তেনেকুৱা ধৰণৰ সদায় আমি দেখিবলৈ পাওঁ বাহিৰত এতিয়া ৰিপৰ্টিং কৰি থাকোঁ। মানুহ আহি ৰৈ থাকে, তেওঁলোকৰ তাত ফিজিকেল টিকটটো নাথাকে, কিন্তু মাৰ্কটো থকা তেওঁলোকৰ ইয়াত থাকে। তেওঁ ফিজিকেল টিকটটো বিচাৰি পাবলৈ ইয়াতে হাহাকাৰ কৰি থাকে, তেনেকুৱা কিবা কাউণ্টাৰ থাকে? নাই, ফিজিকেল টিকেটৰ বাবে ইতিমধ্যে কাউণ্টাৰ তেওঁলোকে ব্যৱস্থা কৰিছে, বুক মাই শ্ব' খোলা আছে সেইসমূহ। আৰু এটা কথা, এইটো ভালেই প্ৰশ্ন সুধিছে আপুনি, এইকাৰণে কৈছোঁ যে উইদাউট ফিজিকেল টিকেট কোনো ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। সেয়েহে সকলোৱে, কোনোবাই যদি ভাবিব পাৰে যে মোবাইলটো দেখাই পেলাই স্কেন কৰি সোমাই যাম, সেইটো নহ'ব। সেয়েহে ফিজিকেল টিকেটটো কালেক্ট কৰাটো মাষ্ট, সেইটো আগতীয়াকৈ কালেক্ট কৰি ল'লে ভাল হ'ব। ইতিমধ্যে আমি বুক মাই শ্ব' যিটো আমাৰ টিকেটিং এজেঞ্চি, তেওঁলোকে প্ৰত্যেকজন অনলাইনত টিকেট সংগ্ৰহ কৰা ব্যক্তিক মেইল যোগে বা হোৱাটছএপ যোগে সেইখিনি বাৰ্তা প্ৰেৰণ কৰিছে। গতিকে ক'ত ক'ত টিকেট পাব সেইখিনি তেওঁলোকৰ থ্ৰুৱেদি গৈ আছে। আৰু কিবা আছিলে? খোৱা বোৱা ব্যৱস্থাটোৰ কাৰণে প্ৰত্যেকটো ষ্টেণ্ডত উপলব্ধ থাকিব। আৰু আমি এটা মিডিয়াৰ কাৰণেতো বেলেগকৈ থাকিব, এইটো আগতে যেনেকৈ আছে এজ থাকিব। আৰু আমাৰ দৰ্শকৰ বাবেও ষ্টলসমূহ উপলব্ধ থাকিব সকলোৱে। আৰু আমি বিনামূলীয়া পানীৰ ব্যৱস্থা থাকিব, ফ্ৰী ড্ৰিংকিং ৱাটাৰ প্ৰত্যেকটো ষ্টেণ্ডত থাকিব, সকলোৱে পানী খাব পাৰিব। এইখিনি জনাইছোঁ আপোনালোকৰ প্ৰতি। এইখিনি কৈ আমি এই প্ৰেছ মিটটো সামৰণি কৰিলোঁ। আৰু আপোনালোকে অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকৰ কোঅপাৰেশ্যন বিচাৰিম আৰু খেলখন ভালে ভালে যেন হৈ যায়, চবেই এইটোৱে আশা ৰাখিছোঁ। আৰু স্নেক্স আৰু চাহ আপোনালোকৰ কাৰণে এৰেঞ্জ কৰা হৈছে, প্লিজ। থেংক ইউ ছ' মাছ ওৱান্স এগেইন। Thank you.